খেলা বস্তু কিনিবলৈ কস্তুৰীয়ে আজি মোক শ্বপিং মললৈ লৈ আহিলে আৰু ইটোৰ পাছত সিটোৰ পাছত ইটো বস্তু চাই আছে তাই কনফিউজ কি ল'ম কিন্তু বৰ বেয়াকৈ লুটিলে দেই সুপ্ৰভাত নমস্কাৰ হৈ উঠিলোঁ চকু ভালকৈ মেলে খোৱা নাই খাই লওঁ গৰম পানী এয়া গিলাচ এয়া পানী উঠি গ'ল কস্তুৰী আৰু কস্তুৰী উঠি খাই আছে আঙুৰ নহয় আপেল লখিমপুৰ যাবলৈ ওলাই আছো পৰিবহন থানলৈ গৈ আছো আমি এতিয়া লগত যাব আমাৰ এয়া গাড়ীখনে লখিমপুৰ বহুত দূৰ আমাৰ ঘৰৰ পৰা 3 ঘণ্টা মান লাগে আৰু আমাৰ মনোজ ভাই চলালে চাগে 4 ঘণ্টা মানে লাগিব যি মানে লাহে লাহে চলাই আৰু ভালো বাৰু লাহেকে চলোৱাটো সেফটি হয় না কস্তুৰী নহয় স্পিড চলাব লাগে গোগামুখ পাই গলো আৰু কস্তুৰীয়ে কুঁহিয়াৰৰ ৰস খাম বুলি কৈ আছে সেইটো কাৰণে ভাবিলো কুঁহিয়াৰৰ ৰস খুৱাই দিওঁ কুঁহিয়াৰ ৰস খাই গলে পেটটো চফা হ'ব বাৰু আৰু এই যে কুঁহিয়াৰখিনি দেখা পাইছে আপোনালোকে নল কুঁহিয়াৰ বোলে এইখিনি বহুত মিঠা আছে বুলি কৈছে মিঠা আছে মিঠা আছে মই এতিয়া নেখাওঁ খাবলৈ এতিয়া ইচ্ছা যোৱা নাই এক বটল লৈ ললো ধুনীয়াকে এতিয়া পাছত খাম আৰু গোগামুখৰ এই ঠাইখিনিত কুঁহিয়াৰৰ ৰস খাবলৈ বৰ মন যায় আৰু আগতে 1 বা 2খন আছিলে কুঁহিয়াৰৰ ৰস বেচা দোকান কিন্তু এতিয়া বহুত হৈ গ'ল 10খনৰ ওপৰত হৈ গ'ল ৰাস্তাৰ কিনাৰে কিনাৰে চাওকচোন খুব ধুনীয়া এক ভাল লগা পৰিৱেশ আহি পাই গ'লোহি পদুমণি থান আৰু সন্মুখতে দোকান এখন আছিলে লৈ ললো কিছুমান বস্তু চাকি বাতি সেৱা লোৱা হৈ গ'ল এতিয়া দুকপিমান ফটো মাৰি লওঁ আমি পুৰা বাপেক জীয়েকৰ মৰম কস্তুৰী একেবাৰে উঠি লৈছে কৈ দিয়া কৃষ্ণবাবু কৈ দিয়া কস্তুৰী দিয়া কৃষ্ণবাবু কৈ দিয়া দিছনে গৈ থাকোঁ এতিয়া আৰু আমি বছৰেকৰ মূৰত এবাৰ আহোঁৱে আমি প্ৰায় ইমান গৰম লাগিছে কুঁহিয়াৰ ৰস খাই লওঁ আৰু কিয় ৰাতিপুৱাৰ পৰা পানী গিলাচো খোৱা নাই মোৰ বহুত বেছি মানে একদম পিয়া লাগি গৈছে সেইকাৰণে এতিয়া এইটো খাওঁ কুঁহিয়াৰ ৰস মনোজ ভাই লৈ আনিছিলে ইমান মিঠা মাজে মাজে খাব লাগে সোৱণশিৰি পালোহি এতিয়া ভাবিছো সোৱণশিৰিতে ভাতটো খাই যাওঁ কাৰণ ঘৰলৈ গৈ আছো টাইমো 1:30মান বাজিলে বিশাল মাৰ্কেট কি কৰিবা তুমি বিশাল মাৰ্কেটত ভাত আহি গৈছে দেই ভোক লাগিছে বহুত খাই দিওঁ আৰু এইফালে আৰম্ভ কৰি দিলে খোৱাত ভাত পানী খাই এতিয়া ভাবিছো বাঁহ বেতৰ এখন দোকানত সোমাওঁ বস্তু এটা ল'ব আছে জাপিকে ল'লো 3টা মিডিয়াম চাইজৰ ইয়াতকে ডাঙৰো আছে বাৰু কিন্তু এই চাইজটো বিচাৰি আছিলো মই ধুনীয়া ধুনীয়া বাঁহৰ বস্তু আছে এইবোৰ সৰু সৰুকে টেবুলত সজাবলে এই লফটো ভাল লাগিছে আকৌ তাৰপিছতে এইফালে সৰু সৰু কোলা চালনী বাঢ়ি আছে এইকেইটা বাজিবনে না নাবাজিব জানো অলপ বজাই চাওঁ দেই বজাইছো মজাকৈ এইবিলাক কি হয় জানো এইটো হল গগনা থাকে গগনা মানে প্ৰতিটো চুঙাত গগনা থাকে মানে চুঙাত থলে গগনাবিলাক অলপ চাউণ্ডটো ভাল কাৰণে ধুনীয়া বহিছে ন এইবোৰ হৈছে সুতুলি কেঁকুৰা গাঁতৰ মাটিৰ পৰা বনোৱা সুতুলি হেনো এয়া আৰু এইটো গেজেং হয় এইটো জাপি এইটো কাকৈ কাকৈ মানুহে বেলেগ এটা ডিজাইনৰ বনায় আৰু মই ভাবিলো এইটো আহিব কাকৈ য'তে ফলে এইটো কাকৈ বেছি পাব আপুনি কিন্তু মই সেই কাকৈটো অকণমান মডিফাই কৰি এনেকৈ গেজেঙৰ নিচিনা বনাইছো এখন পৰীক্ষণ মাৰি আছো ইমান ধুনীয়া ধুনীয়া বস্তুবোৰ আছে নহয় সকলোবোৰ বস্তুৱে লৈ যাওঁ নেকি এনেকুৱা লাগে এই মহাবোৰ লাগিছেনে কিমান ধুনীয়া ফিনিচিং কি বঢ়িয়া আৰু এইফালে ঝাৰু আৰু এইয়া চেপা
মানে ঘৰত সজাবলৈ সৰু সৰু চেপা এয়া জাকৈ বহুত ভাল লাগিছে দেই বস্তুবোৰ এখন কিন্তু বহুত ভাল লাগিছে চাহৰ টেবুল ধুনীয়া ঘৰ বনালে লৈ যাব লাগিব ধুনীয়া কি অলপ ওচৰৰ পৰা দেখুৱাচোন বহুত ভাল লাগিছে আৰু এনেকে বাঁহ বেতৰ পৰা বনোৱা বস্তুবোৰ ঘৰত থলে এনেও ভাল লাগে এই শৰাইখন চাওকচোন কিমান ধুনীয়াকে বনাইছে কিবা এটা ভাল লাগিছে ডিজাইনটো হয় নাই বাৰু ৱাও সোফা দেখোন ৱাও কি চাই আছা শৰাই বা শৰাই নে বতা ভাল লাগিছে কিন্তু দেই সম্পূৰ্ণ বেতৰ পৰাই বনাইছে ধুনীয়া আকৌ বঢ়িয়া ফিনিচিং মোৰ ইয়াত চব মই বনোৱা মোৰ ডিজাইন আমাৰ এইফালে যে ৰাস্তা ঘাটৰ নক্সাই বদলি গৈছে এইখন এখন অভাৰব্ৰিজ বনি আছে ইয়াতে চিলাপথাৰত বিশাল ইমান দিন আহিলো বা বহুত বিশালত গলো কিন্তু আজি প্ৰথমবাৰ এচি পাইছো নহলে এচি অন কৰি নেৰাখে প্ৰায় ভাগ বিশাল বিলাকত আজি ঠাণ্ডা ঠাণ্ডা হাৱা খাই আছো আমাক লাগে বটল সেইটো কাৰণে এতিয়া বটল চাই আছো পানী বটল যিহেতু ঠাণ্ডাৰ দিন সৰি গৰমৰ দিন বটল বহুত লাগে আজিকালি আৰু এটা বস্তু দৰকাৰ হৈছিলে টুথপেষ্ট সেন্সোডাইনটো লোৱাই ভাল হ'ব ঠিক আছে কলে যাম মই টানি টানি লৈ গৈ আছা খেলা বস্তু পোৱা জেগালৈ লৈ আহিলে কস্তুৰীয়ে এতিয়া তাই ইটোৰ পাছত সিটোৰ পাছত ইটো বস্তু চাই আছে কিন্তু পচন্দ এটাও কৰা নাই এনেই মানে লম লম কৈ থাকে কিন্তু পিছত গৈ এটাও বস্তু পচন্দ নকৰে কোনটো ল'ম বুলি সুধিহে আছে মোক এতিয়া কিনো কৰিম চাব দিছোঁ আৰু অলপ সময় নহ'লে আকৌ পিছত কান্দি থাকিব তাইৰ মনটো শান্তি হওক এইটো লোৱা কেলে এইটোতো খেলে এনেকে এনেকে খেলে তুমিতো সৰুৱে হয় তুমি যেতিয়া কান্দিবা তেতিয়া আমি এনেকে এনেকে খেলিম খেলাই দিম এই দুটা বস্তুৱে ল'লে আৰু ব'লা কৈ থাকো এতিয়া হৈ গ'ল বল জলদি ব'লা চিলাপথাৰখন পাৰ হৈ যাবই নোৱাৰো মানে চাওমিন খাবই তাই চাওমিন লুবিয়া তুমি একো খোৱা নাই চিকেন ললিপপ কি খাব মন যায় মইতো কণীটো খাই লওঁ আৰু বইল কণী বিচাৰি আনিলো মানে বেলেগ এখন দোকানৰ পৰা 8:20 হৈ গ'ল ৰাতি আহি পালোহি এতিয়া ঘৰলে তাৰপিছতে ঘৰ এই খেলা বস্তু কিনি পৰা হে মানে আজি কষ্টৰে যিখিনি খেলা বস্তু কিনিলে ইয়াত আছে এইটো ইয়াতে আছে পিকচাৰটো এনেকুৱাকে মানে ঘৰটো বনাব লাগে কিন্তু কষ্টৰে বনাব জানা নাই সেইটো কাৰণে মোক মানে হেল্প খুজি আছে আৰু তাই এতিয়া মই চেষ্টা কৰি চাওঁ মই পাৰো নে নোৱাৰো এতিয়া তাইৰ লগত এফালে বাপেক জীয়েক দুইজনে পুৰা খেলি আছে সৰুতে খেলিব পোৱা নাছিলি নেকি ঐ মনোজ ভাই বস্তু এটা মই ক'লোৱে যে এই মানে এইটো ঘৰ বনোৱা এটা কষ্টৰে লৈ আনিলে এতিয়া এই ছবিখনত যেনেধৰণে দিয়া আছে তেনেকৈ মানে ইয়াত বনাব নোৱাৰি মানে এইটো কেলে নোৱাৰে পাৰিব তাত লিখা আছে পাৰিব লাগে নাই নোৱাৰি আমি গোল গোল বনাই দিলো ন আৰু নাই ন ক'ত আৰে এটা আছে দেখোন ইয়াত লোৱা 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 লগাই দিয়া তাৰপিছত তুমি কি কৰিবা এইটো কুইন জাপি যে লৈ আহিছিলো আজি ক'ত লগালো চাবনে এইয়া চাওক বেৰখনতে ধুনীয়াকে লগাই দিলো ওপৰৰ যি 3টা জাপি দেখা পাইছে আপোনালোকে সেই 3টা আজি লৈ অনা জাপি হয়
আৰু এই সৰু জাপিটো মই উপহাৰ পোৱা জাপি চাওকচোন এবাৰ ভাল লাগিছেনে কিবা এটা ভাল লাগে মানে জাপি বোলা বস্তুটো যদি এনেকে লগাই দিয়া হয় নহয় আৰু এনেও জাপি বহুত ভাল লাগে দেখাত দেখিছেনে কিবা এটা ভাল লাগিছে নহয়নে এতিয়া আৰু কাৰণ মানে এই ৰুমটোতে প্ৰায়ভাগ কাপোৰৰ ভিডিঅ'বোৰ মই আমি বনাও সেইটো কাৰণে ভাবিছো ৰুমটো অকনমান সজাও আৰু এনেতো ইমান ভাল নহয় বাৰু তথাপি মানে যিমানখিনি পাৰো অকনমান ধুনীয়া ৰাখিবলৈ চেষ্টা কৰিছো আৰু কিবা কিবি অলপ চলপ বস্তু কিবা কিবি অলপ লগাই মানে আৰু অলপ ধুনীয়া কৰিম বুলি ভাবিছো কিন্তু এতিয়া 3টা জাপি মুঠতে 4টা জাপি লগাই দিলো কিবা এটা ভাল লাগিছে কাৰণ এইখিনিতে মই ভিডিঅ' বনাও এটা মানে ভিডিঅ'ৰ বেকগ্ৰাউণ্ডটো কিবা এটা হলে অকনমান ভাল দেখিব এতিয়াৰ পৰা আৰু এইটো ভিডিঅ' মই সামৰণি মাৰিছো ইয়াতে আকৌ লগ পাম এটি সুন্দৰ ভিডিঅ'ত আজিলৈ শুভৰাত্ৰি যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতলোকে এটা ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিব যদি ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' কৰি দিব